নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোকক স্বাগতম জনাইছো দেশত নতুন শিক্ষা নীতিৰ ঘোষণা কৰা হ'ল আৰু দেশত নতুন শিক্ষা নীতিক লৈ পেলাই চৰ্চা আৰম্ভ হৈছে বিতৰ্ক আৰম্ভ হৈছে কেবাজনেও এই বিষয়ক লৈ কেবাটা সংগঠনেও লৈ এই নতুন শিক্ষা নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে দেশৰ শিক্ষা বা দেশৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে এই শিক্ষা নীতি ফলপ্ৰসূ নহব এনে ধৰণৰ বিৰোধিতাৰ সুৰ বিভিন্নজনে উত্থাপন কৰিছে তাৰ মাজতে বিভিন্ন সংগঠনে কৈছে যে যি শিক্ষা নীতি কৰা হৈছে সেই শিক্ষা নীতিক লৈ পেলাই যি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিছিল সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বৰ্তমান দেশত নাই আৰু ইতিমধ্যে শিক্ষা নীতিক লৈ সম্পূৰ্ণ দেশত বিতৰ্ক আৰম্ভ হৈছে প্ৰকৃততে দেশৰ পক্ষত এই শিক্ষা নীতিয়ে কি দিলে যুৱ প্ৰজন্মই কি এই ক্ষেত্ৰত ভাবে এই গোটেই বিষয়ক লৈ আমি আলোচনা কৰিবলৈ আজি মোৰ লগত আমি সংযুক্ত হৈছো যুৱ প্ৰজন্মৰ কেবাজনো প্ৰতিনিধিৰ সৈতে আমি সংযুক্ত হৈছো সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য উৎপল শৰ্মা ডাঙৰীয়া স্বাগতম প্ৰথমে লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য কৌশিক পাল দাস আপোনাক স্বাগতম জনাইছো আৰু লগতে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমাৰ লগত আছে সত্যম শইকীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰথমে মই উৎপল শৰ্মা আপোনাৰ ওচৰলৈ আহিছো আপোনালোকৰ স্থিতিটো কি আপোনালোকে কৈছে যে ইয়াৰ বাবে যি ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বৰ্তমান নাই এইটো আপোনালোকৰ প্ৰধান অভিযোগ মই প্ৰথমে ওপেনিং ৰিমাৰ্ক এটা আপোনাৰ পৰা ল'ব বিচাৰিছো উৎপল শৰ্মা চাওক মূলতঃ ৩টা দশকতকৈ অধিক কাল পিছত ভাৰতবৰ্ষত এখন শিক্ষা নীতি আহিছে আৰু তাৰ লগে লগে সমগ্ৰ পৃথিৱীৰ সমাজ বিজ্ঞানীসকলে কৈছিল যে একবিংশ শতিকাটো ভাৰতবৰ্ষৰ শতিকা হ'ব এতিয়া একবিংশ শতিকাৰো ২০টা বছৰ যোৱাৰ পিছত এখন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুত কৰা হৈছে গতিকে এইটো খুব ইতিবাচক কথা যে এখন নতুন শিক্ষা নীতি আহিছে আৰু সেই কথাটো আমি ভাল পাইছো কিন্তু তাৰ সমান্তৰালভাৱে কিছুমান বস্তু চাব লাগিব যে এই শিক্ষা নীতিখন কাৰ্যকৰী কৰিব পৰাকৈ আন্তঃগাঁথনি অসমৰ দৰে ৰাজ্যত আছে নে নাই এখন শিক্ষা নীতি যেতিয়া প্ৰস্তুত কৰা হয় আমি সকলোৱে জানো শিক্ষা ভাৰতীয় সংবিধানৰ উমৈহতীয়া তালিকাত থকা এটা বিষয় গতিকে একপক্ষীয়ভাৱে শিক্ষা নীতি এখন জাপি দিব পৰা নাযায় পূৰ্বতেও ভাৰতবৰ্ষত যেতিয়া শিক্ষা নীতি প্ৰস্তুত কৰা হৈছিলে তেতিয়াই শিক্ষা নীতিৰ প্ৰথম খচৰাখন মুকলি কৰি দিয়া যায় তাত ৰাইজৰ পৰামৰ্শ বা আপত্তিসমূহ বিচৰা হয় আৰু তাৰ ওপৰত ভিত্তি কৰি চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হয় এতিয়া কস্তুৰী ৰংগন সমিতিও প্ৰায় ৭০০ পৃষ্ঠাতকৈ অধিক এখন খচৰা প্ৰকাশ কৰি দিছিলে যিখনৰ বিৰুদ্ধে বা যিখনৰ হৈ পৰামৰ্শ দি প্ৰায় ২.৫ লাখ আবেদন দাখিল হৈছিলে সেই ২.৫ লাখ আবেদন দাখিল হোৱাৰ পিছত এতিয়া কোনোবাই যদি খচৰাখন চাই আৰু চূড়ান্ত তালিকাখন চাই তাৰ মাজত বিশেষ কোনো পাৰ্থক্য দেখা নাপায় অৰ্থাৎ সেই ২.৫ লাখ আবেদনৰ যিসমূহ আপত্তি আছিল যিসমূহ পৰামৰ্শ আছিল সেইবোৰ নৰজিল একপক্ষীয়ভাৱে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ভাৰতবৰ্ষত একপক্ষীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া শিক্ষা নীতিখনে অসমৰ দৰে আন্তঃগাঁথনি শূন্য ৰাজ্য এখনত এই শিক্ষা নীতিখন অসাৰ পৰিণত হ'ব বুলি আমি আশংকা কৰিছো আৰু সেই আশংকাটোৱে সদৌ অসম ছাত্ৰ সন্থাই জাহিৰ কৰিছে মই সবু প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰিছো মই উৎপল শৰ্মা পুনৰ আপোনাৰ ওচৰলৈ আহিম কৌশিক পাল দাস তেওঁলোকে যিটো অভিযোগ উত্থাপন কৰিছে আপোনালোকৰ কি মন্তব্য এই ক্ষেত্ৰত চমুকে ক'ব ওপেনিং ৰিমাৰ্ক হিচাপে নাই এতিয়া উৎপল শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে তেখেতে আশংকা ব্যক্ত কৰিছে যে যিকোনো এখন নীতি বা যিকোনো এখন খচৰাৰ ওপৰত যেতিয়ালৈকে সেইখন সম্পূৰ্ণভাৱে এখন আইনত পৰিণত নহয় তাৰ আগতে তেওঁলোকে কিছুমান অনাকাংক্ষিত আশংকা ব্যক্ত কৰাটো উচিত হোৱা নাই মই ভাবোঁ আৰু তেওঁ যিটো কৈছে যে একপক্ষীয়ভাৱে নিশ্চয় এইটো জাপি দিয়া হোৱা নাই এইটো আপোনাৰ এখন প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি তাক সম্পূৰ্ণভাৱে কেবিনেটে এপ্ৰুভ কৰাৰ পিছত এই খচৰাখন প্ৰস্তুত কৰা হৈছে আৰু খচৰাখনত যদি কিবা আপত্তি বা কিবা তেনেকুৱা হেৰি থাকে সেইটো উৎপল শৰ্মা ডাঙৰীয়াই ক'ব পাৰে কিন্তু মানে থুলমূলকৈ এখন খচৰা দিয়াৰ লগে লগে তেওঁ সেইখনৰ ওপৰত আশংকা বিনা যুক্তিত তেওঁ কৰিব নোৱাৰে তাত যদি কিবা তেওঁ যুক্তিসংগত কিবা কথা আছে তেওঁ কওক আমি সেইটো লৈ পেলাই হয় মই পুনৰ যাম ওপেনিং ৰিমাৰ্ক সত্যম শইকীয়া আপুনি এজন অধিবক্তা হয় আৰু প্ৰথম এটা ওপেনিং ৰিমাৰ্ক মই আপোনাৰ পৰা লৈ ল'ব বিচাৰিছোঁ যে এই শিক্ষা নীতিখনক এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আপুনি নিজেও দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি আহিছিলে আপুনি গোটেইখিনি চালে আপোনাৰ ওপেনিং ৰিমাৰ্ক কি এই ক্ষেত্ৰত কি ক'ব হয় ভাৰত চৰকাৰৰ এই নতুন নীতিখনক মই ভীষণ আগ্ৰহেৰে মই আদৰণি জনাওঁ কাৰণ চাওক আমাৰ যোনটো এডুকেশ্যন ছিষ্টেম আমি সৰুৰে পৰাই এটা কথাই শিকি আহিছোঁ যে ল'ৰা ছোৱালী ডাঙৰ হ'লে ইয়াতো ডক্টৰ হ'ব নহ'লে ইঞ্জিনিয়াৰ হ'ব কোনোবা চাইণ্টিষ্ট হ'ব কোনোবা লয়াৰ হ'ব তাতছে বিয়ণ্ড আমি যাব পৰা নাই আজিলৈকে আমাৰ চিলেবাছখন ইমান ব্ৰড ইমান আমি ছাবজেক্টিভ হৈ গৈছোঁ ইমান খালী পঢ়া শুনা লৈ পেলাই ল'ৰা ছোৱালী ব্যস্ত কাৰণ চাওক এখন দেশ অকল এজন ডক্টৰ বা এজন ইঞ্জিনিয়াৰ লৈ আমি আগবাঢ়ি যাব নোৱাৰোঁ এখন দেশত সকলো ধৰণৰে কৌশলৰ দৰকাৰ
সকলো ধৰণৰ স্কিল আমাক লাগিব এতিয়া এই নীতিখনত যেটো নতুন এওঁলোকে ভৰাইছে যে ভোকেশনাল ষ্টাডিজ সৰুৰ পৰাই পাব সো কোনোবা যদি কোৱাবাৰ যদি দেউতাক ধৰি লওক কাৰ্পেণ্টাৰ সো ল'ৰাটো বা ছোৱালীজনী সৰুতেই দেউতাকৰ সেই যেটো তেওঁৰ প্ৰফেশন হেতু যেতিয়া তেওঁ ল'ৰা-ছোৱালী গৈ যেতিয়া স্কুলত গৈ দেখিব যে তাতো আমি কাৰ্পেণ্ট্ৰি কোৰ্স কৰিব পাৰো তেতিয়া হয়তো সি পিছলৈ গৈ এজন ভাল কাৰ্পেণ্টাৰ হ'ব বা কোনোবা এজন ভাল গাৰ্ডেনিং কৰে সি গাৰ্ডেনাৰ হ'ব কোনোবা হয় ভাল পেইন্টিং কৰে কোনোবা ভাল সিংগিং কৰে সব মানুহ ল'ৰা-ছোৱালীবিলাক ডাইভাৰ্সিফাই হ'ব নিজৰ নিজৰ ট্যালেন্ট সবে নিজৰ প্যাশনটো বুজি পাব যে কোনটো ক্ষেত্ৰত আমি যটো ভাল কাৰণ সবেটো অংকত ভাল নম্বৰ আনিব নোৱাৰে হয় মানে মোটামুটি মই আপুনি সামগ্ৰিকভাৱে গোটেই বস্তুটো যথেষ্ট ভাল মই হবিস এতিয়া মই বিস্তৃত ভাৱত যাম যে উৎপল শৰ্মা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছো এতিয়া মই বিস্তৃত ভাৱত এটা ডিটেইলছ মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিকিটা অভিযোগ উত্থাপন কৰি আছে বা সদৌ অসম ছাত্ৰ সন্থাই যিকিটা প্ৰশ্ন কৰি আছে তাৰ ভিত্তি কিটা আপোনালোকে কি কৰি আছে উৎপল শৰ্মা ডাঙৰীয়া প্ৰথমতে মই এটা কথা কৈ ল'ব বিচাৰো তাত থকা কৌশিক পাল দাস ডাঙৰীয়া যেটো কথা কৈছে খচৰা এখনৰ ওপৰত আপত্তি থাকিব পাৰে খচৰাখন প্ৰকাশ হৈছেহে খচৰা প্ৰকাশ কেতিয়াবাই হৈছিলে 800 পৃষ্ঠাৰ প্ৰায় তাৰ পিছত 1 বছৰ আগতে 70 পৃষ্ঠাৰ চূড়ান্ত খচৰা প্ৰকাশ হৈছিলে তাৰ পিছত এতিয়া এটো চূড়ান্ত প্ৰতিবেদন গতিকে ইয়াৰ খচৰা হৈ থকা নাই কেবিনেটে গ্ৰহণো কৰিলে কেবিনেটে এখন হয় প্ৰতিবেদন কেবিনেটে গ্ৰহণো কৰিছে এতিয়া আৰু মতামতৰ পৰ্যায়ত নাই আৰু আমি যিসমূহ আশংকা কৈছো সেই আশংকাসমূহ কিয় কৈছো মই ক'বলৈ বিচাৰিছো আমি মূলতে কৈ আছো যে আন্তঃগাঁথনিৰ অভাৱে এই শিক্ষা নীতিখন যিমানেই ভাল নহওক অসমৰ দৰে ৰাজ্যত ই অন্তঃসাৰ শূন্য কৰি পেলাব এতিয়া শিক্ষা নীতিখনত কিছুমান বস্তু ছাত্ৰ সন্থাৰ পুৰণা দাবী আছে আমি সেইসমূহ ভাল পাইছো যেনে প্ৰাক প্ৰাথমিক পৰ্যায়ৰ কথা ছাত্ৰ সন্থাই প্ৰায় 90 দশকৰ পৰা কৈ আহিছে এতিয়া এখন শিক্ষা নীতিয়ে প্ৰাক প্ৰাথমিক পৰ্যায়ৰ কথা কৈছে তাৰ লগে লগে পঞ্চম শ্ৰেণীলৈকে বাধ্যতামূলকভাৱে মাতৃভাষা বা স্থানীয় ভাষাত শিক্ষাদানৰ কথা কৈছে আৰু অষ্টম শ্ৰেণী বা তাৰ পিছত অৰ্থাৎ দ্বাদশ শ্ৰেণীলৈকে মাতৃভাষা বা স্থানীয় ভাষাৰ মাধ্যমত শিক্ষাদানত গুৰুত্ব আৰোপ কৰা হৈছে এইসমূহ ইতিবাচক কথা সেইসমূহ ভাল কথা কিন্তু তাৰ লগে লগে কিছুমান কথা ত্ৰিভাষিক সূত্ৰটোৰ কথা কোৱা হৈছে এতিয়া ভাষাৰ বুজা কমাবলৈ তিনিটা ভাষাহে পঢ়িব লাগিব ভাল কথা কিন্তু অসমৰ দৰে ৰাজ্যত ইয়াত আৰু আলোচনাৰ স্থল আছিলে অসমত যিসমূহ জনগোষ্ঠীয় সাহিত্য সভা আছে বড়ো সাহিত্য সভাকে আদি কৰি পেলাই তেওঁলোকে 4টা ভাষাৰ কথা কৈছিল আৰু এখন পেপাৰত দুটা ভাষা 50 নম্বৰকে পঢ়াৰ কথা কৈছিলে অসমৰ ডেমোগ্ৰাফি অসমৰ জনগোষ্ঠীয় ভাষাভাষী লোকৰ ওপৰত লক্ষ্য ৰাখি পেলাই কিন্তু সেইখিনি আলোচনাৰ স্থল অসম চৰকাৰে নিদিলে বা কেন্দ্ৰীয় চৰকাৰে সেই কথাখিনি গুৰুত্ব সহকাৰে গ্ৰহণ নকৰিলে তাৰ লগে লগে এতিয়া এটা কথা কোৱা হৈছে যে তৃতীয় শ্ৰেণী পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষা হ'ব এতিয়া প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী পাবলৈ বা তাৰ পিছত তৃতীয় শ্ৰেণীত পৰীক্ষা হ'ব চতুৰ্থৰ পৰা পঞ্চম পাবলৈ কি কোৱালিফাইং টেষ্টৰ ব্যৱস্থা কৰা হ'ব তাৰ বিষয়ে কোনো পুংখানুপুংখ বিৱৰণ খচৰাখনত নাই কংগ্ৰেছ চৰকাৰৰ দিনত যি নো ফেল পলিচি লৈছিলে তাৰ ফলত অষ্টম শ্ৰেণীলৈকে যুক্তাক্ষৰ নিশিকাকৈ ছাত্ৰ ছাত্ৰী পাছ কৰি আহিলে যি অসমৰ শিক্ষা ব্যৱস্থাটোৰ বিস্তৰ ক্ষতি সাধন কৰিছিলে এতিয়া যি তৃতীয় শ্ৰেণী পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীতে পৰীক্ষা পতাৰ কথা কৈছে ই কোনো কাৰণতে ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ প্ৰতি উৎসাহ যোগাব বুলি নাভাবো বৰঞ্চ সেই নো ফেল পদ্ধতিটোৱে নামান্তৰ মাথোন তাৰ লগে লগে আৰু দুটামান কথা কোৱা হৈছে যিসমূহ শুনিবলৈ খুব ভাল অষ্টম শ্ৰেণীৰ পৰাই সেমিষ্টাৰ সিস্টেমৰ কথা কোৱা হৈছে চইচ বেসড ক্ৰেডিট সিস্টেমৰ কথা কোৱা হৈছে অৰ্থাৎ সংগীত এজন ছাত্ৰই যদি ফিজিক্স পঢ়ি আছে তেওঁ ইচ্ছা কৰিলে সংগীতো পঢ়িব পাৰিব তেনেকুৱা এটা ধাৰণাৰ কথা কোৱা হৈছে খুব ভাল ধাৰণা সমগ্ৰ বিশ্বত এই ধাৰণা চলিছে কিন্তু যি সেমিষ্টাৰ সিস্টেম অসমৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় সমূহতে আজিলৈকে কাৰ্যকৰীভাৱে ফলপ্ৰসূ হোৱা নাই যিসমূহ CBCS এতিয়া মহাবিদ্যালয় বিশ্ববিদ্যালয় সমূহতে দিব পৰা নাই তেনে ক্ষেত্ৰত অসমৰ দৰে আন্তঃগাঁথনি নোহোৱা জেগা এখনত নৱম শ্ৰেণীৰ পৰা এইবোৰ কিমান ফলপ্ৰসূ হ'ব এই কথাটো কিন্তু খুব চিন্তাৰ কাৰণ এতিয়া এটা কথা তাত খুব ভালদৰে কোৱা হৈছে শুনিবলৈ ভাল শব্দ যে সম্পদৰ উমৈহতীয়া ব্যৱহাৰ হ'ব পাৰে কোনোবা এখন শিক্ষানুষ্ঠানত যদি সংগীতৰ শিক্ষক আছে কোনোবা এখনত যদি ফিজিক্সৰ আছে তেতিয়াহ'লে সেই সংগীতৰ শিক্ষকজন আহি পেলাই আনখন মহাবিদ্যালয়ত পঢ়াবহি পাৰে বা আনখন স্কুলত আহি পেলাই পঢ়াবহি পাৰে এই কথাটো শুনি পেলাই আমাৰ অনুভৱ হৈছে যে মূলতঃ বেংগালুৰু স্থিত কেইগৰাকীমান সমাজ বিজ্ঞানীয়ে যেন গুজৰাট মহাৰাষ্ট্ৰ দিল্লীৰ দৰে উন্নত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ তুলনা কৰি পেলাই এই কথাটো কৈছে অসমৰ দৰে ৰাজ্য য'ত নদীৰে নাও পাৰ হৈ পেলাই প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ যায় য'ত 5000তকৈ অধিক এজনীয়া শিক্ষকে চলোৱা প্ৰাথমিক বিদ্যালয় চলি আছে য'ত পৰ্যাপ্ত আন্তঃগাঁথনি নাই য'ত 15 কিলোমিটাৰ 12 কিলোমিটাৰ দূৰত্বত এখন বিদ্যালয় হয় মই বুজি পাইছো মই উৎপল শৰ্মা মই আহিম আকৌ মই আপোনাৰ ওচৰলৈ আহি আছো উৎপল শৰ্মা এক মিনিট মই আপোনাৰ ওচৰলৈ আহি আছো আপোনাৰ পইণ্টটো মই বুজি পাইছো তেওঁলোকৰ ঘটনাটো হ'ল যে আন্তঃগাঁথনি নাই এতিয়াও আজিৰ তাৰিখত আমি বাতৰি পৰিবেশন কৰিব লগা হয় যে আপুনি চাওক দলং নাই একাঠো পানী খুচুই গৈ ছাত্ৰ ছাত্ৰী যাব লাগে তেনে ক্ষেত্ৰত এই
এওঁলোকৰ যিটো অভিযোগ যে প্ৰেক্টিকেল নহয়, কি ক'ব আপুনি? চাওক, এতিয়া উৎপল শৰ্মা ডাঙৰীয়াই যিকেইটা অভিযোগ বা যিকেইটা লৈ পেলাই তেওঁলোকে সন্দেহ ব্যক্ত কৰিছে, তাৰ ভিতৰত তেওঁ কৈছে যে আমাৰ অসমৰ নিচিনা এখন ৰাজ্যত য'ত আমাৰ বিভিন্ন সৰু সৰু ভাষা জনগোষ্ঠী আছে, তাত আমাৰ ইয়াতে অকণমান আলোচনাৰ থল আছিল বুলি কৈছে। ইতিমধ্যে যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই বিষয়ত এখন সংবাদমেলত ইতিমধ্যে তেখেতে কৈছে যে সৰু সৰু আমাৰ অসমৰ ক্ষেত্ৰত যিবিলাক সৰু সৰু ৰাজ্যৰ ভাষা আছে, বড়ো হওক, মিচিং হওক বা তেনেকুৱা জনগোষ্ঠীয় যিখিনি ভাষা আছে, সেইসকল ভাষাকো যিটো পঞ্চম শ্ৰেণীলৈকে যিটো মাতৃভাষাত অধ্যয়নৰ কথা কোৱা হৈছে, তাত এনেকুৱা নহয় যে অকল অসমীয়া ভাষাটোকে তাত ব্যৱহাৰ কৰা হ'ব। তাত তেনেকুৱা ঠাইসমূহত জাগা বিশেষে, ঠাই বিশেষে সেই ভাষাসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব। তেনে কৰিলে কি হ'ব, আমাৰ যিটো এই সৰু সৰু যিখিনি জনগোষ্ঠীয় ভাষা সংস্কৃতি আমাৰ যিখিনি লুপ্তপ্ৰায় অৱস্থাত গুচি গৈছে, বৰ্তমান যিখিনিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছে, এটা সীমিত ব্যৱহাৰৰ মাজত আহি গৈছে, কাৰণ তাৰ কোনো চৰ্চা নাই, সেই ভাষাসমূহৰ কোনো ব্যৱহাৰ নাই, শিক্ষকসমূহেও তাত কোনো মানে ব্যৱহাৰ কৰিবলগীয়া থল নাই, অকল মানে এছাম মানুহৰ, মুছলিমীয়া মানুহৰ মাজতে সেইখিনি থাকি গৈছে। সেই ভাষা সংস্কৃতিসমূহ এতিয়া আকৌ নতুনকৈ ঠন ধৰি উঠিব, কাৰণ এতিয়া মানে এইটো শুনিবলৈ খুব ভাল, কথাটো শুনিবলৈ খুব ভাল যে আপোনালোকে কৈ আছে ঠন ধৰি উঠিব। এইটো আছে বিগত 70 বছৰত এই জনগোষ্ঠীয় ভাষা বা অন্যান্য যিখিনি ভাষা আছে সেইখিনি ভাষাৰ উত্থানৰ কাৰণে কিমান চৰকাৰে কিমান আঁচনি ল'লে, সেইটোৱেতো কথা। মোৰ প্ৰশ্নটো আপোনালোকে এইটো হ'ল যে যিটো নতুন শিক্ষানীতি আপোনালোকে দিলে, খুব ভাল প্ৰভিজন আপোনালোকে ৰাখিছে যে ভাষা বা মাতৃভাষা আহিব, কিন্তু তাক ইমপ্লিমেণ্ট কেনেকৈ কৰিব, সেইটো এটা ডাঙৰ প্ৰশ্ন। আপোনালোক যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কি ক'ব এই ক্ষেত্ৰত? আপুনি যিটো কথা কৈছে যে ইয়াক ইমপ্লিমেণ্টেশ্যন কেনেকৈ কৰা যাব, সেই ইমপ্লিমেণ্টেশ্যনৰ কথাটোত মই কওঁ যে ইমপ্লিমেণ্টেশ্যন কেনেকৈ কৰা যাব, কাৰণ এইখন এখন যিখন সৰ্বভাৰতীয় আমাৰ শিক্ষানীতি নতুনকৈ হৈছে, সেই শিক্ষানীতিখন অসমত কেনেকৈ ইমপ্লিমেণ্ট কৰা যাব সেইটো লৈ পেলাই আমাৰ অসম চৰকাৰো সমানে উদ্বিগ্ন হৈ আছে যে এইখনক কেনেকৈ আমি ইমপ্লিমেণ্ট কৰিব পৰা যায়। আৰু সেইটো বিষয় লৈ পেলাই অসম চৰকাৰে ইতিমধ্যে এখন 40জনীয়া কমিটি গঠন কৰি দিছে। আমাৰ যিটো হেৰি আছে আপোনাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এডুকেশ্যন, তেখেতৰ নেতৃত্বত এখন 40জনীয়া কমিটি গঠন কৰি দিছে, আৰু সেই কমিটিখনে অনাগত দিনত সকলো দিশ তেওঁলোকে বিচাৰ বিবেচনা কৰি এই হেৰিখন পলিচিখন কেনেকৈ ইমপ্লিমেণ্ট কৰা যাব অসমত, সেইটো তেওঁলোকে নিৰ্ধাৰণ কৰিব, আৰু খুব সোনকালে আমি এই বিষয়ে নিশ্চয় অৱগত হ'ম। আপোনালোকে অৱগত হ'ম। মই সত্যম শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি দুইজনৰ ক্ষেত্ৰত আপুনি শুনিলে, এই ক্ষেত্ৰত আপোনাৰ নিজস্ব মতটো যদি মই আপোনাক সোধোঁ, আপুনি কেনেকুৱা ধৰণৰ মত পোষণ কৰে গোটেইখিনি? মই এটা উদাহৰণ দিওঁ, উদাহৰণস্বৰূপে কওঁ, কোনোবা এজন বহুত ডাঙৰ মানুহে কৈছিলে যে এজন ব্যৱসায়ী তেওঁ এবছৰ আগৰ কথা চিন্তা কৰি পেলাই সদায় যিকোনো কাম কৰে, এজন পলিটিচিয়ানে 10 বছৰ আগৰ কথা চিন্তা কৰি কৰে, আৰু এজন শিক্ষাবিদে, এজন শিক্ষকে বা আমাৰ এডুকেশ্যন ছিষ্টেমটো এটা জেনেৰেশ্যনৰ কাৰণে চিন্তা কৰে। চ' এই যে নতুন পলিচিখন আহিছে, এইখনটো অভাৰনাইট অহা নাই, আৰু মই ভাবোঁ যে এই শিক্ষা জগতৰ লগত ৰাজনীতিটো ইমান সোমাব বিচৰা নাই প্ৰেক্টিকেলি। চ' মই মই আগতীয়াকৈ কৈছোঁ, মই আদৰণি জনাইছোঁ। মই ভাবোঁ যে অভাৰনাইট আমি গোটেই চেঞ্জ কৰিব নোৱাৰোঁ। আমি এইটো নেক্সট 10 বছৰ 20 বছৰ পিছত তাৰ আচল ৰিজাল্টটো তেতিয়াহে আমি গম পাম। এতিয়াৰ পৰাই যদি আমি ষ্টাৰ্টিঙতে যদি ইমান নেগেটিভিটি লৈ আহোঁ যে এইটোহে নাই সেইটোহে নাই, আমি যদি সেই উৎসাহটো নিদিওঁ, আমাৰ ল'ৰা ছোৱালীখিনি কেনেকৈ উৎসাহ পাব? যদি তাহাঁতৰ মাথাতে এইটো পয়জন সোমাই যায় যে এইটো কিবা কিবি ফ্ল' আছে, এইটো ঠিক নহয়, আমি চবেই মিলি পেলাই এইটো আগবঢ়াই নিব লাগিব। আমি খালি ক্ৰিটিচিজম কৰি থাকিলে আমাৰ উন্নতি কেনেকৈ হ'ব? হয়, মানে ক্ৰিটিচিজমৰ মাজত যাব নালাগে। মই আহিম উৎপল শৰ্মাৰ ওচৰলৈ কৰিছোঁ। উৎপল শৰ্মা, প্ৰশ্নটো এটা ক'ৰবাত নহয় ক'ৰবাত উত্থাপন হৈছে যে যিসকলে বিৰোধিতা কৰিছে বা আপোনালোকে প্ৰশ্ন উত্থাপন তাত কৰি আছে, প্ৰশ্ন উত্থাপনটো নিঃসন্দেহে কৰিবই লাগিব যিকোনো এটা ক্ষেত্ৰত, এইটো খুব সোনকাল হৈছে নেকি এই বিষয়সমূহক ক্ৰিটিচিজম কৰা বা এই নতুন শিক্ষানীতিটোক সমালোচনা কৰাটো খুব সোনকাল হৈ পৰিল নেকি উৎপল শৰ্মা? মুঠেই নহয়। আৰু এজন তাত বক্তাই কৈছে, সন্মানীয় বক্তাগৰাকীয়ে কৈছে যে নিগেটিভিটি, আচলতে এইটো নিগেটিভিটিৰ কথা কোৱা নাই, যিটো বাস্তৱিক ৰূপ সেইটোহে দাঙি দিব খোজা হৈছে। আপুনি ইতিমধ্যে কৈছে 2 বছৰৰ আগতে প্ৰথমখন খচৰা প্ৰকাশ হৈছিলে, আশংকাসমূহ ব্যক্ত কৰিছিলো। অসমৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ পৰা প্ৰায় 2.5 লাখ পিটিশ্যন পৰিছিলে, তাত নিজৰ পৰামৰ্শসমূহ দাঙি ধৰা হৈছিলে, তাত নিজৰ আপত্তিসমূহ বিভিন্ন সংগঠন বা শিক্ষাবিদ বা ৰাইজে ছাত্ৰ ছাত্ৰীয়ে দাখিল কৰিছিল, কিন্তু সেইবোৰ চূড়ান্ত প্ৰতিবেদনত প্ৰতিফলিত হোৱা নাই। সেইকাৰণে মানুহ উদ্বিগ্ন হৈছে, সেইকাৰণে মানুহ চিন্তিত হৈছে। আৰু 10 বছৰ 20 বছৰৰ পিছৰ কথা কোৱা হৈছে। এটা কথা কওঁ যে 34 বছৰৰ পিছত শিক্ষানীতি আহিছে, শিক্ষানীতি অহাটো ইতিবাচক কথা,
কিন্তু 10 বছৰ 15 বছৰ 20 বছৰৰ মূৰে মূৰে আচলতে শিক্ষা নীতিসমূহ সলনি হ'ব লাগে সমাজ ব্যৱস্থাৰ ৰূপত লগ লাগি পেলাই এতিয়া আমি 20 বছৰৰ পিছত যদি এখন ইমপ্লিমেন্টেশন কৰিম বুলি সন্মানীয় বক্তাগৰাকীয়ে ভাবি আছে যিখিনি সময়ত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰী এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্স বা ডাটা মাইনিং সেইবোৰৰ ওপৰত নিজৰ কেৰিয়াৰ বিচাৰিবলৈ আৰম্ভ কৰিছে আমি আন্তঃগাঁথনি কাৰ্যকৰী কৰি 20 বছৰৰ পিছত এখন ফলপ্ৰসূ হ'ব চিন্তাধাৰা এটাৰে যদি আগবাঢ়িব বিচাৰিছে তেন্তে খুব বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিছো তেনে পশ্চাদমুখী চিন্তাধাৰাৰ সৈতে ছাত্ৰ সন্থা নাই হয় কেইটামান মন্তব্য দিলে কৌশিক পাল এতিয়া মই ইয়াৰ আগত আমাৰ বক্তাগৰাকীয়ে যিটো কথা ক'লে আৰু তাৰ কাউণ্টাৰ হিচাপে আমাৰ উৎপল শৰ্মা ডাঙৰীয়াই যিটো কথা ক'লে চাওক বস্তুটো বুজিব দূৰদৰ্শী হিচাপত তেওঁ অলপ ভুল ধৰণে লৈ গৈছে বস্তুটো তেওঁ বুজাটো ঠিক হোৱা নাই মই বহুত দূৰদৰ্শী হিচাপতহে ভাবিছো মই আজি কাকো মই জাষ্ট এই পলিচিটোক মই সাপোৰ্ট আমি ল'ৰা ছোৱালীৰ কাৰণে আমি সত্যম শইকীয়া আৰু উৎপল শৰ্মাক 2 ইউনিট এই পলিচিটো কাৰ কাৰণে এইটো আমাৰ এডুকেশ্যন চিষ্টেমৰ কাৰণে ল'ৰা ছোৱালীখিনিৰ কাৰণে চ' মই সেই জেনেৰেল সেই ল'ৰা ছোৱালীখিনিৰ কাৰণেহে মই ক'ব বিচাৰিছোঁ মই ইয়াত গভৰ্ণমেণ্টৰ বিষয়ে বা গভৰ্ণমেণ্টে এইটো ভাল কৰিছে বেয়া কৰিছে মই এইবিলাক ক'ব বিচৰা নাই মই এটা দূৰদৰ্শী পইণ্ট অফ ভিউত কৈছোঁ মই কোৱা নাই 20 বছৰ পিছত ইমপ্লিমেণ্ট হ'ব বুলি ইমপ্লিমেণ্টেশ্যন এতিয়া পৰাই লাগিব আমাৰতো ভাৰতত কোনটো পলিচিনো বেয়া আমাৰ সদায় ইমপ্লিমেণ্টেশ্যনতে আমি লাইক কৰোঁ চ' ইমপ্লিমেণ্ট ভালকৈ হ'ব লাগিব আৰু ইউনিফৰ্মলি হ'ব লাগিব চব ষ্টেটত হ'ব লাগিব গোটেই ভাৰতত সমানে হ'ব লাগে যদি অসমত পঢ়া ল'ৰা এটাই যদি এইটো পলিচি আণ্ডাৰত পঢ়ি আছে সি যদি কালি কিবা কাৰণত বাহিৰ গৈ পেলাই পঢ়ে সি সেইখন স্কুলত গৈ পেলাই মিলিব পাৰিব লাগিব সমান হ'ব লাগিব কথাটো চ' ইমপ্লিমেণ্টেশ্যন ডেফিনেটলি দৰকাৰ মই কেতিয়াও কোৱা নাই যে ইমপ্লিমেণ্টেশ্যন 20 বছৰ পিছত হ'ব লাগিব ইমপ্লিমেণ্টেশ্যন আজিৰ পৰাই ইমিডিয়েটলি হ'ব লাগিব খালি ফলটো যোনটো আপুনিতো এদিনতে ভোকতে আমটো পকাই দিব নোৱাৰে ফলটো পকিবলৈ টাইম লাগে আজি আমি গুটি চিটটো ৰুইছো গছজোপা ডাঙৰ হ'ব ফল দিব তো মোক ফলটো কাৰণে ৰখক উৎপল শৰ্মাৰ ৰেছপন্স নহয় চাওক আজিৰ পৰা ইমপ্লিমেন্টেশন হ'ব লাগে আজিৰ পৰা ইমপ্লিমেন্টেশন হ'ব পৰা ব্যৱস্থা অসমত আছে জানো অসমত কি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে জানো এতিয়ালৈকেতো আমি যিখিনি কথা পাতি আছো সেকেন্ডাৰী এডুকেশ্যনৰ কথাই পাতি আছো আমি নিগেটিভ হ'ব বিচৰা নাই কিন্তু ক্ৰিটিকেল আমি হ'ব লাগিব ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থতে হ'ব লাগিব এতিয়া আমি সেকেন্ডাৰী এডুকেশ্যন কিন্তু উৎপল শৰ্মা মই আপোনাক এটা কথা সুধিব বিচাৰিছো মোৰ যিমান দূৰ মনত আছে যেতিয়া সেই প্ৰেছ কনফাৰেন্সখন কোৱা আছে তাক পৰ্যায়ক্ৰমে ইমপ্লিমেণ্ট কৰাৰ কথা কোৱা হৈছে কাৰণ টিচাৰ্ছ ট্ৰেইনিঙৰ কথা থাকিব সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব এটা পৰ্যায়ক্ৰমে গোটেইখিনি বস্তুক লৈ যোৱাৰ কথা কৈ আছে আপোনালোকৰ তাত সমস্যাটো কি হৈছে বা আপোনালোকক আপুনি যদি 2টি পইণ্টছ আপুনি ক'ব পাৰে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ বা যিকেইটা আপুনি দেখিছে প্ৰধান কাৰণ উৎপল শৰ্মা প্ৰথম কথা হৈছে যে অসমৰ দৰে ৰাজ্যৰ চুকে কোণে থকা স্কুলসমূহ বা গাঁওসমূহৰ বাস্তৱিক পৰিস্থিতি অধ্যয়ন নকৰাকৈ যেন ক'ৰবাত চহৰৰ কিছু ব্যক্তিগত শিক্ষাখণ্ডৰ স্কুলক চাই পেলাই এই পলিচিটো বনোৱা হৈছে আমাৰ তেনেকুৱা অনুভৱ হৈছে আমি প্ৰথমতে কৈছো এটা উদাহৰণ মই দিলোৱেই যে সম্পদৰ উমৈহতীয়া ব্যৱহাৰৰ কথা কোৱা হৈছে কিন্তু আমাৰ দৰে 15 কিলোমিটাৰ আঁতৰত থকা স্কুলত বা বানপানী পাৰ কৰি পেলাই নদী পাৰ হৈ যাবলগীয়া প্ৰাথমিক বিদ্যালয়ত বা এজনীয়া শিক্ষকেৰে চলি থকা স্কুলত সেইটো সম্ভৱপৰ নহয় তাৰ লগে লগে কোৱা হৈছে যে ষ্টেণ্ড এলোন বিএড কলেজসমূহ বন্ধ কৰি দিব আৰু বিএড কলেজসমূহ অন্যান্য মাল্টিপাৰ্পাছ কলেজৰ লগত সাঙুৰি দিয়া হ'ব এতিয়া আপুনিয়ে মোক কওক যে অসমৰ কোন কেইখন মহাবিদ্যালয়ত এখন বিএড কলেজ সামৰি ল'ব পৰা ধৰণৰ আন্তঃগাঁথনি আছে কেইখনত আছে এতিয়া সংগীতৰ পাঠদানৰ কথা কোৱা হৈছে আদৰিছো নৃত্যৰ পাঠদানৰ কথা কোৱা হৈছে আদৰিছো কলা কুশলীৰ কথা কোৱা হৈছে আদৰিছো কিন্তু সেইসমূহত শিক্ষক নিযুক্তি হৈছেনে আমাৰ যিসমূহ প্ৰাথমিক বিদ্যালয় এজনীয়া শিক্ষকেৰে সৈতে চলি আছে গতিকে তেনেকুৱা এটা পৰ্যায়ত এইসমূহ কেৱল সপোন হৈ থকাৰ বাহিৰে একো কথা নাই আৰু তাত এটা কেনেকুৱা তাচ্ছিল্যসূচক কথা কৈছে আপুনি চাব ব্যক্তিগত স্কুল এখন আৰু চৰকাৰী স্কুল এখনৰ পেয়াৰিং কৰাৰ কথা কৈছে এইটো আমি অনুভৱ কৰোঁ যেন চৰকাৰী স্কুলখনক ইতিমধ্যে বেয়া বুলি যেন ক'ৰবাত ধৰিয়ে লৈছে আৰু গুণগত শিক্ষা লাভৰ কাৰণে যেন ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগত মানে শিক্ষানুষ্ঠান এখনৰ বুকুচাত উঠিলেহে চৰকাৰী স্কুলখনে সেই শিক্ষা ব্যৱস্থাত উপনীত হ'বগৈ পাৰিব তেনেকুৱা ধৰণৰ কথা আৰু সেইটো সম্ভৱপৰ নহয় তাৰ লগে লগে মই আৰু এটা কথা কওঁ আপোনাৰ যি বিশ্ববিদ্যালয়সমূহক এতিয়া নন এফিলিয়েটিং কেৰেক্টাৰলৈ লৈ যাব বিচৰা হৈছে নন এফিলিয়েটিং কেৰেক্টাৰলৈ লৈ গৈ যিসমূহ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহক অট'নমাছ মহাবিদ্যালয় হিচাপে গঢ়ি তুলিব বিচৰা হৈছে সঁচাকে স্বয়ংক্ৰিয় মহাবিদ্যালয়ৰ কনচেপ্টটো ভাল কিন্তু অসমৰ দৰে কোনো এখন বিশ্ববিদ্যালয় এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰায় 350খন কলেজ এফিলিয়েট কৰা হৈ আছে ভাৰতবৰ্ষত ক'তো এনেকুৱা অৱস্থা নাই 350খন কলেজে অসমত 10 বছৰৰ ভিতৰত অট'নমাছ পাব পৰা অৱস্থাত আছে নেকি য'ত নেকি অসমত এতিয়ালৈকে স্বাধীনতাৰ 70 বছৰ পিছতো মাত্ৰ 2খন অট'নমাছ কলেজ আছে গতিকে সেই আঁসোৱাহসমূহ নোচোৱাকে আমাৰ সেইকাৰণে অনুভৱ হৈছে যেন চহৰ অঞ্চলৰ কোনোবা ভাল উন্নত ৰাজ্যৰ চহৰ অঞ্চলৰ ব্যক্তিগত মডেলৰ ভিত্তিতে নতুন শিক্ষানীতি দিয়া হৈছে কৌশিক পাল দাস চাওক এইখিনিতে এটা কথা আমি চাব লাগিব যে আমি সদায় সেই পুৰণা ছিষ্টেমটো পুৰণা পদ্ধতিটো লৈয়ে চলি থাকিম নেকি
ক'ৰবাত নহয় ক'ৰবাততো আমি অকণমান চেঞ্জ কৰিব লাগিব, আমি অলপমান পৰিৱৰ্তন আনিব লাগিব, আমাৰ নিজৰ চিন্তাধাৰাটো পৰিৱৰ্তন কৰিব লাগিব। আমি যদি ভাবি থাকোঁ যে নহ'ব, অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, অসমত নহ'ব, শিক্ষকৰ অভাৱ, অসমত পৰ্যাপ্ত মানে সুবিধা নাই, এতিয়া ভাবি থাকি পেলাই যদি আমি নকৰোঁৱে, কোনোদিন আগে নাবাঢ়োঁ, তেতিয়াহ'লে কেনেকৈ হ'ব বস্তুটো? সেইটোতো আমি আগবাঢ়িব লাগিব। প্ৰথমতে আজি শিক্ষানীতিৰ জৰিয়তে এইখিনি কথা কোৱা হৈছে যে আমি এইখিনি পদ্ধতিৰে আমি আগুৱাই যাওঁ। নহয় প্ৰশ্নটো তাৰপিছত নাই, মই সেইটো কথাই কৈ আছোঁ, বুজি পাইছোঁ যে পজিটিভ এটা থিংকিঙৰ মাজেৰে, পজিটিভ চিন্তাধাৰাৰ মাজেৰে বস্তুটো আৰম্ভ কৰিব লাগিব। এতিয়া তাৰ মাজত আপোনাৰ সন্মুখত যিখিনি সমস্যা আছে সেইখিনি কিন্তু সেইখিনি নহ'ব। না সেইখিনি নিশ্চয় চাব লাগিব। আজি অসমত যদি ক'ৰবাত কিবা তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছে বা ক'ৰবাত যদি তেনেকুৱা অলপমান ডেভেলপমেণ্ট বা আমাৰ কৰাৰ থল আছে, নিশ্চয় তাতে চৰকাৰে কৰিব, পদক্ষেপ ল'ব। আৰু এই ক্ষেত্ৰত আপুনি ইতিমধ্যে চাইছে যে আমাৰ যোৱাকালিয়ে হৈছে, উৎপল শৰ্মা ডাঙৰীয়াই হয়তো বস্তুটো মন কৰা নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যোৱাকালিয়ে আমাৰ শিক্ষামন্ত্ৰীয়ে বহুখিনি অসমত নতুন নতুন আঁচনিৰ কথা ঘোষণা কৰিছে। তাৰ ভিতৰত 16খন নতুন কলেজত আমাৰ মানে বিজ্ঞান বিভাগ নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব। তাৰ কাৰণে এনেকুৱাতো নহয় যে বিজ্ঞান বিভাগটো অন্তৰ্ভুক্ত কৰি পেলাই চৰকাৰে বহি থাকিব, তাত সেই বিভাগটোৰ কাৰণে শিক্ষকৰ দৰকাৰ হ'ব। সেই শিক্ষকখিনি, প্ৰবক্তাখিনি নিযুক্তিৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। অলৰেডি আপোনাৰ পুৰণি যিসকল নন প্ৰভিঞ্চিয়েলাইজ আছিলে, শিক্ষক প্ৰবক্তা আছিলে, তেওঁলোকৰ ভিতৰত 690গৰাকী প্ৰবক্তাক ৰেগুলাৰাইজ প্ৰাদেশিকৰণৰ কথা কোৱা হৈছে। নতুনকৈ আপোনাৰ আকৌ 241টা নতুন পোষ্ট, আপোনাৰ প্ৰবক্তাৰ পোষ্ট ক্ৰিয়েট কৰাৰ কথা কোৱা হৈছে। প্ৰাদেশিকৰণ কৰা হ'ব, ৰেগুলাৰাইজ কৰা হ'ব। তে এইসমূহ কি ব্যৱস্থা হাতত লোৱা নাই নেকি? এইটো এনেকুৱাতো নহয় যে কালি ঘোষণা হৈ গ'ল, আজি আমি আলাদিনৰ চাকি এটালৈ বহি আছোঁ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰি দিলোঁ, সেইটোতো কথা নহয় ন। এইটোত সময় লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ হওঁতে ডেফিনেটলি অকণমান সময় আমাক দিব লাগিব। আৰু আপুনি চাওক, স্বাধীনতাৰ পিছত আপোনাৰ কোন চৰকাৰে শিক্ষা ক্ষেত্ৰত ইমানখিনি আপোনাৰ পদক্ষেপ লোৱা দেখা গৈছিলে? আজি অসম চৰকাৰে যদি চায়, ইতিমধ্যে আপোনাৰ দেখিছে টেট শিক্ষাৰ পৰীক্ষাৰ জৰিয়তে শিক্ষকৰ নিযুক্তিৰ এটা প্ৰক্ৰিয়া চলি আছে। শিক্ষক নিযুক্তিৰ এতিয়া আপোনাৰ আগষ্টৰ ভিতৰতে প্ৰথম ফেজত 3399গৰাকী মাধ্যমিক পৰ্যায়ত শিক্ষক নিযুক্তি দিয়া হ'ব। ইয়াৰ পিছত ছেপ্টেম্বৰত আপোনাৰ LP UPৰ যিখিনি বাকী আছে ছেকেণ্ড ফেজত সেই শিক্ষকসমূহৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। এনেকুৱা নহয় যে চৰকাৰখনে হাত সাৱটি বহি আছে আৰু চাই আছে যে কিবা আহিব আৰু আমি বস্তুটো কেনেকৈ সেয়া কৰিম। উৎপল শৰ্মা, আৰু লগতে মই আৰু এটা কথা কওঁ, ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিটো কথা কোৱা হৈছে তাত চবতছে গুৰুত্বপূৰ্ণ এটা বস্তু আছে যে স্বাধীনতাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাসমূহত হাইস্কুল স্থাপনৰ কথা কোৱা হৈছে। কোনোবা দিনা আছুৱে এই দাবীটো উত্থাপন কৰিছিল নে যে চাহ বাগিচাত আমাক হাইস্কুলৰ দৰকাৰ আছে, চাহ বাগিচাৰ ল'ৰা ছোৱালীসমূহক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে আমাক ইয়াত উমহতীয়া মানে অকল চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে স্কুলৰ ব্যৱস্থা কৰিব লাগে, এনেকুৱা কেতিয়াবা হৈছিল নেকি? নাই হোৱা। তথাপি পোনপ্ৰথমবাৰৰ বাবে এই বিজেপি চৰকাৰে চাহ বাগিচাৰ ক্ষেত্ৰত 119খন নতুন, মই বুজি পাইছো যে আপুনি কৈ আছে যে বহু পদক্ষেপ গ্ৰহণ কৰিছে। মই আকৌ আহিম, উৎপল শৰ্মাৰ পৰা এটা ৰেছপন্স লৈ ল'ব বিচাৰিছোঁ। উৎপল শৰ্মা, ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ যিজন প্ৰতিনিধি আছে তেওঁ কৈ আছে যে ইমানখিনি চৰকাৰে কাম কৰিছে, ক'ৰবাত নহয় ক'ৰবাত অধৈৰ্য হৈছেগৈ সদৌ অসম ছাত্ৰ সন্থা, আৰু তেওঁলোকে অধৈৰ্য হৈ বৰ সোনকালে প্ৰতিক্ৰিয়া দি আছে। এইটো তেওঁলোকৰ অভিযোগ যে বহুত কাম কৰি থকা হৈছে। উৎপল শৰ্মা, প্ৰথম কথাটো হৈছে শিক্ষা নীতিখনৰ ওপৰত কথা পাতি আছিলোঁ। তেওঁ চৰকাৰে কি কি কৰিছে নকৰিছেতো কৈ পেলাই মই শিক্ষানীতিৰ ভুল দেখুৱাই আছিলোঁ, শিক্ষানীতিৰ আসোঁৱাহ আমাৰ শংকাসমূহ কৈ আছিলোঁ। চৰকাৰে কি কৰিছে নকৰিছে সেই গুণ বখানিবলৈ তেওঁ আৰম্ভ কৰিছে। দ্বিতীয় কথা, তেওঁ চৰকাৰৰ আঁচনিসমূহৰ কথা ঘোষণা কৰিছে যিসমূহ কালি আপুনি যিটো কথা কৈছে, মোৰটো সমাপ্ত কৰি ল'ব দিয়ক, ঠিক আছে, কওক, মই কম। তাৰপিছত আপুনি কোৱা কথাখিনি তেনেকে চৰকাৰে ঘোষণা কৰা কাৰ্যকৰী নোহোৱা কিমানখন স্কুল মহাবিদ্যালয়ত ছায়েন্স ষ্ট্ৰীমৰ কথা কৈ আহি পেলাই আজিলৈকে কাৰ্যকৰী নহ'ল, তেনেকুৱাও অলেখ উদাহৰণ আছে। আমি কৈ থকা কথাটো হৈছে যে আমি শিক্ষানীতি এখন ইমান বছৰৰ মূৰত হৈছে, সেইটো ইতিবাচক কথা বুলি আমি কৈছোৱেই। কিন্তু শিক্ষানীতিৰ যিসমূহ বিষয়ক লৈ পেলাই ছাত্ৰ ছাত্ৰী শংকিত, যিসমূহ বিষয়ক লৈ পেলাই আমি উদ্বিগ্ন, যিসমূহ প্ৰত্যাহ্বানে শিক্ষানীতিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সন্মুখত আহিব পাৰে, সেইখিনি দেখুৱাই কিয় নিদিম? সেইখিনি দেখুৱাই দিমেই। আৰু সেইটোত যদি কোনোবাই গণতান্ত্ৰিকভাৱে কথাখিনি কওঁতে কোনোবাই চৰকাৰৰ বিৰোধ কৰা বুলি যদি মাতটো বন্ধ কৰিবলৈ বিচাৰে, সেইটো উচিত কথা নহয়। চৰকাৰে কি কি কৰি আছেতো এই সংক্ৰান্তত সেইটো প্ৰাসংগিক নহয়। প্ৰাসংগিক কথাটো হৈছে যে শিক্ষানীতিখন কিমান দূৰ ফলপ্ৰসূ হিচাপে অসমত কাৰ্যকৰী কৰিব পৰা যাব আৰু কিহৰ কাৰণে কাৰ্যকৰী কৰিব পৰা নাযাব, আমি সেইখিনি কথা কৈ আছো।
যিখিনি আমি কৈছো যে কিছুমান ইয়াত ভাল কথা আছে যিসমূহ আমিয়ে কৈ আছো যে মাতৃভাষা মাধ্যমত বা স্থানীয় ভাষাৰ মাধ্যমত শিক্ষাদান কৰা, প্ৰাক প্ৰাথমিক পৰ্যায়ৰ সৃষ্টি কৰা, এইবোৰ কথা আমি কৈছিলো। কিন্তু তাৰ যিসমূহ আসোঁৱাহ আছে সেইসমূহ দেখুৱাই দিমেই। অট'নমাছ কলেজ কৰিব পৰাকৈ কিমানখন কলেজ আছে? অসমত প্ৰায় 650খন কলেজ আছে। সেই কলেজসমূহৰ কিমানখন অট'নমাছ কলেজৰ পৰ্যায়ত অহা 20 বছৰৰ ভিতৰত গঢ়ি তুলিব পৰা ব্যৱস্থা আছে? সেইসমূহক সেল্ফ ফাইনেন্সিয়েল কৰিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীৰ ওপৰত অধিক পইচাৰ বোজা বহন কৰিব নালাগিব নেকি? সেই অৰ্থৰ মাধমাৰটোৱে ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত নকৰিব নেকি? এই শংকাসমূহ আমি ব্যক্ত কৰিম আৰু এই শংকাসমূহৰ পতিয়নযোগ্য আশ্বস্ত হ'ব পৰা ধৰণৰ কোনো উত্তৰ চৰকাৰে এতিয়ালৈকে দিব পৰা নাই। আঁচনি ঘোষণা কৰাটোৱে শিক্ষানীতিখন ফলপ্ৰসূ হোৱাটোক আমাক বিশ্বাস জনাব নোৱাৰে, কাৰণ এনেকুৱা অনেক আঁচনি, এনেকুৱা অনেক ঘোষণা আজিলৈকে এই চৰকাৰখনৰ অসাৰ হৈ আছে। হয়, এতিয়া উৎপল শৰ্মা ডাঙৰীয়া, আপোনাৰ যিখিনি কথা আপুনি কৈছে, আদৰণি জনাইছে, মই খুবেই সুখী যে আপোনালোকে এই নীতিখনক লৈ পেলাই কিছু মানে পজিটিভ হেৰিত লৈছে কথাখিনি। লগতে আপুনি যিটো কৈছে যে ক্ৰিটিচাইজ কৰিব নোৱাৰি নেকি, সেইটো কিয় নোৱাৰি? আপোনাৰ এখন গণতান্ত্ৰিক দেশ, নিজৰ কথা কোৱাৰ সকলোৰে অধিকাৰ আছে, আপুনি নিজৰ কথাখিনি ক'ব পাৰে। সেইটো লৈ পেলাই মই আপোনাক একো কোৱা নাই। মই ব্যক্তিগতভাৱে চাওক, ইয়াত কোনো ব্যক্তিগত একো হেৰি নাই। কথাখিনি হ'ল এনেকুৱা যে আপুনি যিখিনি কথা কৈছে যে নীতিখনৰ আখুৱাখিনি আপুনি দেখুৱাইছে, আৰু মই কৈছোঁ যে এই আখুৱাখিনি দূৰ কৰাৰ কাৰণে চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰি আছে বা ভৱিষ্যতে কৰিব। কাৰণ চাওক, নীতিখন বনাইছে, আজি কেইদিনমান আগতে নীতিখন ওলাইছে, আমি সকলোৱে পাইছোঁ। নীতিখন পঢ়ি পেলাই সকলোৱে বুজিছে, চৰকাৰেও, অসম চৰকাৰেও এই নীতিখন পঢ়ি শুনি তাক চালি জাৰি চাইছে। তাৰ ওপৰত কেনেকৈ কাম কৰিব পাৰি সেইটো বিষয়ত অলৰেডি ইমপ্লিমেণ্টেশ্যন কৰাৰ আগতে এখন 40জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰি দিছে। এনেকুৱা নহয় যে আজি নীতিখন ওলাইছে, চৰকাৰে একো নভবা নিচিন্তাকৈ তাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, এইটো কৰা নাই। এখন আপোনাৰ মানে বিশেষজ্ঞ কমিটি 40জনীয়া গঠন কৰি দিছে। আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এডুকেশ্যনৰ তেখেতৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হৈছে। তেওঁলোকে অতি সোনকালে এই নীতিখন কেনেকৈ অসমত ইমপ্লিমেণ্ট কৰা যাব সেই বস্তুটো ডেফিনেটলি তেওঁলোকে এটা প্ৰতিবেদন দাখিল কৰিব, চৰকাৰে তাৰ ওপৰত কাম কৰিব আৰু আগবাঢ়ি যাব। কিন্তু মই কৈছোঁ যে আজি বিগত ইমান বছৰে অসমত স্বাধীনতাৰ পিছত যিখিনি কাম হোৱা নাছিলে, সেই কামসমূহ কিন্তু এই বিজেপি চৰকাৰৰ দিনত হাতত লোৱা হৈছে, পদক্ষেপ হাতত লোৱা হৈছে। আজি আপুনি ক'ব পাৰে যে হোৱা নাই, এইটো হোৱা নাই, ঠিক আছে। যেনেকৈ ধৰি লওক বহুত ক্ষেত্ৰত কোৱা দেখা যায় যে এই কামটো ঘোষণা কৰিছিলে, হোৱা নাই। তো চাওক, ঘোষণা কৰাৰ লগে লগেতো কাম এটা নহয়। আপোনালোকে জানে যে এটা নহয়, তাত মোৰ এটা অবজেকশ্যন আছে। ঘোষণা কৰাৰ লগে লগে কাম হয় নহয় পিছৰ কথা, কিন্তু এই যিটো কথা আছে বা এই যিটো বিষয় আছে, এইটো কোনো এটা বিল্ডিং বনোৱা নহয়, টুইন টাৱাৰ বনোৱা ঘটনা নহয়। এইটো টুইন টাৱাৰ প্ৰজেক্ট নহয়, কিন্তু বা আপোনালোকে সুৰংগ বনোৱা প্ৰজেক্ট নহয়। এই প্ৰজেক্টটো হৈছে যে এখন দেশৰ সম্পূৰ্ণ ভৱিষ্যত নিৰ্ণয় কৰিব। তাত এখন দেশৰ এখন প্ৰজন্মৰ ভৱিষ্যত নিৰ্ণয় কৰিব। মই পুনৰ কৈ আছো আপোনালোকক, এইটো টুইন টাৱাৰ বনোৱা বা ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ বনোৱা প্ৰজেক্ট নহয়। নিশ্চয় এইটো এখন দেশৰ এখন সম্পূৰ্ণ প্ৰজন্মৰ ভৱিষ্যতৰ লগত জড়িত হৈ আছে। এই গতিকে আপুনি এটা প্ৰজেক্টৰ লগত শিক্ষানীতিটোক একেলগ নকৰিব। কিন্তু নাই, মই সেইটো একেলগ কৰা নাই। মই কথাখিনি কৈছোঁ যে এই যিখন নীতি লোৱা হৈছে, এই নীতিখন লোৱা হৈছে যে আমি মানৱ সম্পদ গঢ় দিব লাগে। আমি এতিয়া কি কৰি আছোঁ? আজি বিগত আমাৰ যিটো শিক্ষা পদ্ধতি, যিটো ছিষ্টেম, সেই ছিষ্টেমটোত আমি কি কৰি আছোঁ? অকল আমি মাৰ্কছৰ পিছত মানে পৰীক্ষা কেন্দ্ৰিক এটা পদ্ধতিৰ পিছত আমি দৌৰি আছোঁ, য'ত আমাৰ কি হৈছে মানে ছাত্ৰ ছাত্ৰীৰ যিটো বৌদ্ধিক বিকাশ হৈছে নে নাই, প্ৰেক্টিকেলি তেওঁলোকে কিমানখিনি সেই শিক্ষাৰ দ্বাৰা উপকৃত হ'ব। কাৰণ আমি বহুতো দেখিছোঁ যে আজি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত, পষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত ল'ৰা ছোৱালী আমাৰ ইয়াতে কামৰ কাৰণে অভাৱত ভুগি আছে। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে এতিয়ালৈকে ৰাইজক বা শিক্ষাৰ লগত জড়িত থকা ব্যক্তিসকলক, ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে বা আপোনালোক মই এইকাৰণে আপোনালোক বুলি কৈছোঁ, আপোনালোক যুৱ প্ৰজন্মৰ হয়, আপোনালোকে ভাৰতীয় জনতা পাৰ্টি এতিয়ালৈকে বুজাব পৰাগৈ নাই যে এই যিটো শিক্ষানীতি আছে, এই শিক্ষানীতিয়ে কেনেকৈ তেওঁলোকক লাভান্বিত কৰিব। কাৰণ ইমান দিনটো দেখি আছে, আপুনি গ্ৰেজুৱেশ্যন হয়, এনেকুৱা বহু উদাহৰণ আছে, PhD কৰি আহে, চাকৰি বাকৰি নাপায়, ইঞ্জিনিয়াৰিং কৰি আহে, ইঞ্জিনিয়াৰিং কৰাৰ পিছত তেওঁ বেলেগ ধৰণৰ চাকৰি বাকৰি বা যিটো তেওঁৰ আছে সেইটোত নাই। আপোনালোকে এতিয়ালৈকে কনভিন্স কৰিবগৈ পৰাগৈ নাই যে এই শিক্ষানীতিটো এইটোহে কৰিবগৈ। যিটো প্ৰশ্ন উত্থাপন কৰি আছে সদৌ অসম ছাত্ৰ সন্থাৰ, মই ৰেছপন্স লওঁ। মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ ওচৰলৈ গৈছোঁ, উৎপল শৰ্মা। ক'ৰবাত নহয় ক'ৰবাত চৰকাৰখনে, আপোনালোকৰ যিটো অভিযোগ আছে বা আপোনালোকে যিটো প্ৰশ্ন কৰিছে যে ক'ৰবাত নহয় ক'ৰবাত এই চৰকাৰখনে যদিহে এই নীতিটো ভাল, এই নীতিটো কেনেকৈ ভাল হ'ব তাক উপস্থাপন কৰিব পৰাকৈ নাই বা আশ্বস্ত কৰিব পৰাকৈ কথা কোৱা নাই, নহয় জানো উৎপল শৰ্মা? মূল কথাটো সেইটোৱে, ৰাইজ আশ্বস্ত কিহৰ কাৰণে হোৱা নাই? কাৰণ ৰাইজ অভিজ্ঞতাৰে সৈতে পৰিপুষ্ট।
যিখন অসমৰ ৰাইজে দেখিছে যে ঘৰৰ চালৰ পৰা পানী পৰি থাকে বৰষুণত তেনেকুৱা প্ৰাথমিক বিদ্যালয় আছে, যিখন অসমত ৰাইজে দেখিছে যে প্ৰাথমিক বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে গোটেইখিনি ছাত্ৰ ছাত্ৰীক একেলগে বহাই লৈ পেলাই এজন শিক্ষকে পাঠদান কৰি থাকিবলগীয়া হৈছে, সেইখন ৰাজ্যৰ জনসাধাৰণক এনেকুৱা এটা সপোন দেখুৱাই দিছে আৰু সেই সপোনটো বাস্তৱ কৰাৰ কাৰ্যকৰী কৰাৰ কোনো ফলপ্ৰসূ পৰিকল্পনা তেওঁলোকে দেখুৱাব পৰা নাই। আৰু বিজেপিৰ যুৱ মৰ্চাৰ বন্ধুজনে কৈ আছে, তেখেতে বক্তব্য ৰাখি আছে যে বিজেপি চৰকাৰে এনেকুৱা কাম কৰিছে যিটো স্বাধীনতাৰ পিছত শিক্ষাৰ ক্ষেত্ৰত হোৱাই নাই। মই তেখেতক একদম খুব বিনম্ৰতাৰে সৈতে তিনিটা তেনেকুৱা শিক্ষা খণ্ডত কৰা কামৰ কথা ক'বলৈ কৈছো যিটো স্বাধীনতাৰ পিছত বিজেপি চৰকাৰে অভূতপূৰ্বভাৱে কৰি আছে। আমিতো আশংকা এইকাৰণে ভুগিছো কাৰণ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাইতো আমি দেখি আছো। এতিয়া এই প্ৰতিবেদনখনৰ প্ৰথমতে আৰম্ভণিৰ যি ইন্ট্ৰডাকশ্যন তাত কি কৈছে যে টু এনচিয়ৰ ইনক্লুচিভ এণ্ড ইকুইটেবল এডুকেশ্যন ফৰ অল চেক্টৰ্ছ, কিন্তু ইয়াত ইকুইটেবল আৰু ইনক্লুচিভ বস্তুটো আমি দেখা নাই। এছাম ধনী ব্যক্তিগত বিদ্যালয় এইসমূহ সাঙুৰি ল'ব পাৰিব। এতিয়া সংগীতৰ পাঠদানৰ কথা কৈছে, সংগীতৰ পাঠদান কৰাৰ লগে লগে এটা পাঠদানৰ কাৰণে এটা কোঠা লাগিলে, সংগীত শিকাবলৈ এগৰাকী শিক্ষয়িত্ৰী লাগিলে। সেইদৰে কিমান ছাত্ৰ ছাত্ৰীয়ে যি চইচ বেছড ক্ৰেডিট চিষ্টেমৰ কথা কওঁতে তেওঁলোকে নিজৰ চইচ অনুসৰি যিসমূহ পঢ়িবলৈ বিচাৰে সেই সকলো উপলব্ধ হোৱাকৈ তেওঁলোকে ব্যৱস্থা কৰিব পাৰিব নোৱাৰে, সেইটো অসমৰ ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন। আৰু ত্ৰিভাষিক সূত্ৰৰ কথা কৈছে, ভাষাৰ বুজা কমিব, খুব ভাল কথা, কিন্তু তেখেতৰ যুৱ মৰ্চাৰ মই বক্তাগৰাকীক ক'বলৈ বিচাৰিম RSSৰ দ্বাৰা যিসমূহ বিদ্যালয় ইমান দিনে পৰিচালনা হৈ আছে তাতে 4টা ভাষাৰ পৃষ্ঠপোষকতা কৰি অহা হৈছে। গতিকে মই তেওঁলোকলৈ ইয়াৰ পৰা বিনম্ৰ আহ্বান আৰু প্ৰত্যাহ্বান জনাম যে ত্ৰিভাষা সূত্ৰটো প্ৰথমতে তেওঁলোকে সেই বিদ্যালয়সমূহত প্ৰয়োগ কৰি পেলাই দেখুৱাওক। আৰু তেওঁ যে কৈ আছে বিজেপি চৰকাৰৰ দিনত শিক্ষা খণ্ডত স্বাধীনতাৰ পিছত নোহোৱা কাম হৈছে, স্বাধীনতাৰ পিছত কেতিয়াও নোহোৱা 3টা কামৰ কথা মই তেখেতক ক'বলৈ বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছো। চাওক, আপুনি যিটো কথা ক'লে যে RSSৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহতে আপোনাৰ 4টা ভাষাৰ কথা কোৱা হৈছে, কিন্তু আপুনি হয়তো এইটো কথা ভালকৈ জানে বা নিজেও বুজি পায় যে অসমত কিন্তু অসমীয়া ভাষাটো সংৰক্ষিত বা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিদ্যালয় পৰ্যায়ত আজি অসমৰ অসমীয়া ভাষা, অসমীয়া স্কুল, অসমীয়া মাধ্যমৰ কি অৱস্থা আজি আপোনালোকে জানে। আপোনাৰ মোতকৈ বেছি ভালকৈ আপুনি সেই কথাটো উপলব্ধি কৰিব পাৰিব। কিন্তু আজি সেই RSSৰ দ্বাৰা পৰিচালিত সেই বিদ্যালয়সমূহে কিন্তু সেই ভাষাটোক, অসমীয়া ভাষাটোক ধৰি ৰাখিছে। নহ'লে কিন্তু আজি অসমীয়া ভাষাটো অসমৰ পৰা ইমান দিনে হয়তো স্কুল মাধ্যমত নাথাকিলেই হয়। কাৰণ যিখিনি আজি চাওক, আজি আপুনি যদি মেট্ৰিকৰ ৰিজাল্টৰ পৰা আদি কৰি পেলাই বিভিন্ন পৰ্যায়ত আপুনি চাই, সেই RSSৰ দ্বাৰা গঠিত বিদ্যালয়সমূহৰ পৰাই কিন্তু আমাৰ এই মানৱ সম্পদসমূহ সৃষ্টি হৈ আছে অসমৰ। 2 নম্বৰ কথাটো হ'ল আপুনি যিটো ক'ব বিচাৰিছে যে আমাৰ কি কাম কৰিছে বিজেপিয়ে শিক্ষা কেন্দ্ৰত, মই জাষ্ট 2টা কথা মই আপোনাক কৈ দিওঁ। এই যিটো স্বাধীনতাৰ পিছত নোহোৱা 3টা, হয়, মই আপোনাক কৈ দিছোঁ যে প্ৰথম কথাটো হ'ল যে আজি অসমত এই যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আপুনি নিশ্চয় জানিব, ডাটা আপোনাৰ তাত আছে, যে এই বিজেপি চৰকাৰৰ দিনত কিমানখিনি শিক্ষকৰ নিযুক্তি হ'ল, কিমানখিনি শিক্ষকৰ প্ৰাদেশিকৰণ হ'ল, কিমানখিনি স্কুল প্ৰাদেশিকৰণ হ'ল। ঠিক আছে, এই গোটেই ডাটাখিনি যদি আপুনি চায় তাত আপুনি নিশ্চয় বুজি পাব এই কথাখিনি। লগতে মই আপোনাক এই স্বাধীনতাৰ কথাটো মই এই ক্ষেত্ৰত টানি আনি পেলাই কৈছিলোঁ, যিটো চাহ বাগানৰ ক্ষেত্ৰত মই কৈছিলোঁ, চাহ বাগানৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত যিটো কথা মই কৈছিলোঁ, মই সেই কথাটোত মই এইটো কথা কৈছিলোঁ যে আপুনি যদি চায় আজি চাহ বাগানৰ ক্ষেত্ৰত সুকীয়াকৈ তাত হাইস্কুল আজিলৈ পৰ্যন্ত গঠন হোৱা নাই। তো এইটো এটা যিটো পদক্ষেপ বিজেপি চৰকাৰে এতিয়া ল'ব ওলাইছে, সেইটো নিশ্চয়কৈ এটা আদৰণীয় পদক্ষেপ। আপোনালোকে সেইটো আদৰণি জনাই নজনাই সেইটো আপোনালোকৰ কথা, আমাৰ ক'বলগীয়া নাই। কিন্তু অসমৰ ৰাইজে কিন্তু ইয়াক আদৰণি জনাব, অসমৰ ৰাইজে ইয়াক নিশ্চয় আদৰণি জনাব যে আজি এনেকুৱা এটা চিন্তা চৰ্চা কৰা হৈছে যাতে চাহ জনগোষ্ঠীয় মানুহখিনিও তেওঁলোকে যাতে সমানে বাকী জনগোষ্ঠীৰ লগত আগুৱাই যাব পাৰে, তেওঁলোকে যাতে শিক্ষা ক্ষেত্ৰত যাতে নিজৰ একোটা পদোন্নতি বা পৰ্যায় পাব পাৰে। গতিকে আপুনি মানিব পাৰে নামানিব পাৰে, সেইটো আপোনাৰ কথা। মই কৈছোঁ যিটো পজিটিভ কথা কৈছে। মই আপোনালোক দুজনৰ ওচৰত পুনৰ আহিম, কিন্তু এটা ক্ষেত্ৰত কিন্তু লক্ষণীয় দিশ এটা হয়, কিন্তু যেতিয়াই নিৰ্বাচন ওচৰলৈ আহে তেতিয়া কিন্তু অসমত চাহ জনগোষ্ঠীৰ কথা বা চাহ জনগোষ্ঠীৰ বিষয়ে কোৱা কথা বিজেপিৰ সকলো নেতাই কোৱা আৰম্ভ কৰে, যুৱ মৰ্চাৰ পৰা আৰম্ভ কৰি লাগিলে যোনেই নহওক মুখ্যমন্ত্ৰী পৰ্যন্তলৈকে যেতিয়াই নিৰ্বাচন আহে তেতিয়া চাহ জনগোষ্ঠীৰ কথা কয়। মই সত্যম শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি 2জন বক্তাৰ কথা শুনিলে, আপুনি দিছে, চ' আপোনাৰ এই গোটেই ক্ষেত্ৰত আপোনাৰ মতটো এই মুহূৰ্তত আপুনি কি হিচাপে ৰাখিব? মই একদমেই পলিটিকেল ডিবেটটো নোসোমাওঁ, আৰু মই এজ এন ইণ্ডিভিজুৱেল
এজ এ চিটিজেন অফ ইণ্ডিয়া মই খালি এইটোৱে কওঁ যে এটা মোৰ ব্যক্তিগত মন্তব্য এইটো যে এই যোনখন নতুন নীতি আহিছে এই নীতিখন ভাৰত চৰকাৰে এটা বিৰাট এটা হলিষ্টিক এপ্ৰ'চ দি পেলাই লৈছে আৰু মই বিচাৰোঁ যে তেওঁলোকে ইমপ্লিমেণ্টেশ্যনৰ কথা কৈ আছে চ' মই বিচাৰোঁ তেওঁলোকে যাতে এইটো ভালকৈ ইমপ্লিমেণ্ট কৰে আৰু আমাৰ নতুন প্ৰজন্মক আগবাঢ়ি যাবলৈ সহায় কৰে ভালদৰে ইমপ্লিমেণ্টেশ্যন আৰু কিবা আখুৱা বা কিবা আৰু এটা বিৰাট আকৰ্ষণীয় বস্তু এটা যোনটো মোৰ বিৰাট ভাল লাগিলে নতুন পলিচিখন সেইটো মই এড অন কৰিব বিচাৰিছোঁ যে ইয়াত ইনক্লুচিভ এডুকেশ্যন যোনটো আৰু ব্লেণ্ডেড লাৰ্ণিং বুলি যোনটো কয় সেইটো তেওঁলোকে ইনভলভ কৰিছে যে তাত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নাথাকিব যেনেকৈ আপোনাৰ স্পেচিয়েলি এবল ল'ৰা ছোৱালী থাকে আৰু আমাৰ জেনেৰেল ষ্টুডেণ্টছ থাকে আগতে প্ৰাইমেৰী স্কুলত বেলেগ স্কুলত পঢ়াবলগীয়া হয় মাক দেউতাকেও যথেষ্ট দিগদাৰীত পৰে চ' এতিয়া সেই ভেদভাৱ বা সেইটো মানে নাথাকিব এতিয়া জেনেৰেল ষ্টুডেণ্ট স্কুলৰ ল'ৰা ছোৱালীখিনি আৰু সেই স্পেচিয়েলি এবল ল'ৰা ছোৱালী একেলগে মিলিজুলি একেলগে ডাঙৰ হ'ব চ' ইটোৱে সিটো বুজি পাব আৰু এটা সেই ষ্টিগমাটো নাথাকিব চ' সেইটো বিৰাট মোক এটা আকৰ্ষণ কৰিছে মই সেই পইণ্টটো মই সেইকাৰণে উত্থাপন কৰিলোঁ হয় মই এতিয়া অনুষ্ঠান শেষ কৰিব লাগিব মই শেষৰ ফাললৈ গৈ আছোঁ আমাৰ তাত হাতত যিহেতু কম আছে মই উৎপল শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ যে এই গোটেই কথাখিনিত আপোনালোকে ক'ৰবাত আপোনালোকৰ আশংকা আপোনালোকে ব্যক্ত কৰিছে আপোনালোকে নিজৰ প্ৰশ্ন তাত উত্থাপন কৰিছে ক'ৰবাত নহয় ক'ৰবাত মোৰ এটা প্ৰশ্ন মোৰ মনৰ পৰা এটা প্ৰশ্ন আহিছে যে এই বিষয়টো যিহেতু ক'ৰবাত নহয় ক'ৰবাত শিক্ষা ক্ষেত্ৰত লৈ থকা যিসমূহ বিষয় আছে বা ছাত্ৰ হিচাপে ক'ৰবাত নহয় ক'ৰবাত অসুবিধাৰ সন্মুখীন আপুনিও ছাত্ৰ থাকোঁতে কৰিব লগা হৈছে ময়ো ছাত্ৰ থাকোঁতে কৰিব লগা হৈছে আমি সকলোৱে কিবা নহয় কিবা এটা শিক্ষা ব্যৱস্থাৰ মাজত কিবা নহয় কিবা এটা ত্ৰুটি আমি দেখিছোঁ সেই ক্ষেত্ৰত এটা পজিটিভ চিন্তাধাৰাৰ মাজেৰে আৰম্ভ কৰিব পৰা নাযায় নেকি কথাটো উৎপল শৰ্মা নিশ্চয় পৰা যায় পজিটিভ চিন্তাধাৰাৰ মাজেৰে আৰম্ভ কৰিব পৰা যায় সহযোগিতামূলকভাৱে আৰম্ভ কৰিব পৰা যায় কিন্তু সেই সহযোগিতাৰ হাতখন ৰাইজে যিদৰে আগবঢ়ায় সেইদৰে চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱাটো উচিত মই আপোনাক প্ৰথমতে এটা উদাহৰণ দিছোঁ আৰু সামৰণিটো সেইটোৱে কৰিব বিচাৰিম শিক্ষানীতি এখনৰ খচৰা প্ৰস্তুত হৈছে খচৰাখনৰ পিছত ভাৰতবৰ্ষৰ পৰা 2.5 লাখ পিটিশ্যন আহিছে বিভিন্ন ব্যক্তিৰ বিভিন্ন সংগঠনৰ আৰু খচৰাখনৰ পিছত চূড়ান্ত খচৰা তাৰপিছত চূড়ান্ত প্ৰতিবেদন এই 2.5 লাখ পিটিশ্যনৰ ভিতৰত এটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ নাছিল নেকি বা এনেকুৱা 1% গুৰুত্বপূৰ্ণ আপত্তি নাছিল নেকি যিবোৰ একেবাৰেই নৰজিল গতিকে চৰকাৰখনে একপক্ষীয় ইয়াতে এটা প্ৰশ্ন এটা আছে যে আপুনি উৎপল শৰ্মা এক মিনিট মোৰ এটা প্ৰশ্ন আছে আপোনালৈ আপুনি শুনি লওক যে ঠিক আছে 2.5 লাখ পিটিশ্যন আহিছে বা 2.5 লাখ পৰামৰ্শ আহিছে এতিয়া প্ৰত্যেকখন ৰাজ্যই নিজৰ নিজৰ ৰাজ্যৰ কথাখিনি ক'ব এতিয়া যেতিয়া আপুনি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ক্ষেত্ৰত যেতিয়া আপুনি বনাব এটা দেশৰ বা এখন ৰাষ্ট্ৰীয় শিক্ষানীতি বনাব এতিয়া যদি তামিলনাডুৱে বিচাৰিব যে তামিলনাডুৰ যিখিনি ব্যৱস্থা আছে তেওঁলোকৰ তামিল মানুহসকলৰ ভাল হওক পাঞ্জাৱে বিচাৰিব পাঞ্জাৱৰ খিনি আহক আমি ঠিক ধৰণে প্ৰত্যেকে নিজৰ নিজৰ ৰাজ্যৰ কথাটো বিচাৰিব তাত কথা নাই কিন্তু এটা ৰাষ্ট্ৰীয় শিক্ষানীতি বনোৱাৰ ক্ষেত্ৰত প্ৰত্যেককে সমানে সন্তুষ্ট কৰাটো সম্ভৱ নেকি উৎপল শৰ্মা আপুনি এই প্ৰশ্নটো সোধাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই আলোচনাটোৰ তাৎপৰ্য ইয়াতে লুকাই আছে মই প্ৰথমতে কৈছিলোঁ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতাসকলে এই কথাটো চিন্তা কৰি শিক্ষাক উমৈহতীয়া তালিকাত ৰাখিছিল কনকাৰেণ্ট লিষ্ট কাৰণ আমাৰ ভাৰতবৰ্ষৰ আত্মাটোৱে হৈছে ইউনিটি ইন ডাইভাৰ্চিটি আমি একক চিন্তা একপক্ষীয় চিন্তা বা এটা সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰি পেলাই কোনো নীতি জাপি দিব নোৱাৰো যদি ৰাষ্ট্ৰীয় শিক্ষানীতি হয় তেতিয়াহ'লে এই ৰাষ্ট্ৰত পাঞ্জাব যিমান গুৰুত্বপূৰ্ণ তামিলনাডু যিমান গুৰুত্বপূৰ্ণ অসমো গুৰুত্বপূৰ্ণ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী গুৰুত্বপূৰ্ণ পাঞ্জাবৰ মানুহখিনিৰ যিখিনি স্থানীয় তেওঁলোকৰ মন আছে অসমৰ ৰাইজৰ যি স্থানীয় কথা আছে বা তামিলনাডুৰ যি স্থানীয় প্ৰতিচ্ছবি আছে সকলো এই শিক্ষানীতিখনে সামৰি পেলাই প্ৰতিফলিত কৰিব পাৰিছে নাই তাতেই আলোচনাটোৰ তাৎপৰ্য লুকাই আছে আৰু সেইকাৰণে কৈছো যে 2.5 লাখ যি পিটিশ্যন আছিলে তাৰ আপত্তিসমূহ নৰজাটোৱে চৰকাৰে একপক্ষীয়ভাৱে এটা সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰি পেলাই এখন শিক্ষানীতি যে জাপি নিব বিচাৰিছে সেই কথাটো প্ৰতিফলিত হৈছে আমি শিক্ষানীতিখন বেলেগ আন সংগঠন বহুত সংগঠনৰ দৰে প্ৰত্যাখ্যান কৰা নাই আমি বাৰে বাৰে কৈছো যে 21শ শতিকাৰ 20টা বছৰ পাৰ হোৱাৰ পিছত এখন শিক্ষানীতি আহিছে এইটো খুব ইতিবাচক কথা হৈছে কিন্তু আন্তঃগাঁথনিৰ অভাৱত যাতে এই শিক্ষানীতিখন অন্তঃসাৰ শূন্য নহয় অসমৰ ছাত্ৰ ছাত্ৰী যাতে জিয়াটো ভুগিবলগীয়া নহয় তাৰ আশংকাহে আমি ব্যক্ত কৰিছো আৰু অনাগত দিনতো আমি চোকা দৃষ্টি ৰাখিম যাতে কোনো কাৰণত চৰকাৰী অৱহেলাৰ কাৰণে চৰকাৰী একপক্ষীয় সিদ্ধান্তৰ কাৰণে অসমৰ ছাত্ৰ সমাজে যাতে জিয়াটো ভুগিবলগীয়া নহয় হয় মই ধন্যবাদ জনাইছোঁ উৎপল শৰ্মা আপুনি সবিশেষ ক'লে আৰু তেওঁলোকৰ আশংকাটো গুৰুত্বপূৰ্ণ কিন্তু সকলোৰে স্বকীয় সত্তাটো বৰ্তাই ৰাখি কেনেধৰণে শিক্ষানীতি প্ৰস্তুত কৰিব লগা আছিল এটা গুৰুত্ব দিয়া নাই বুলি কৈছে মই সেই মন্তব্য কৌশিক পাল দাস
উৎপল শৰ্মা ডাঙৰীয়াৰ যিটো শংকা ব্যক্ত কৰিছে তেওঁক মই এটাই কথা ক'ব বিচাৰোঁ, অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে চৰকাৰৰ লগত সহযোগ কৰক, অপেক্ষা কৰক, আপোনালোকৰ শংকা এই চৰকাৰে নিশ্চয় দূৰ কৰিব, সেইটো লৈ পেলাই আপোনালোকক মই নিশ্চিতি প্ৰদান কৰিব পাৰোঁ। কেৱল আপোনালোকে ধৈৰ্য ধৰি পেলাই চৰকাৰৰ লগত সহযোগ কৰক। আৰু দ্বিতীয়তে এই নীতিখন লৈ পেলাই মই লাষ্টত এটাই কথা ক'ব বিচাৰোঁ যে এই নীতিখনৰ মূল উদ্দেশ্যটো হৈছে যে ভাৰতবৰ্ষৰ প্ৰতিটো শিশু মানে 100% ল'ৰা ছোৱালীক শিশুক যাতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নহয়, শিক্ষাৰ অধিকাৰ যাতে পায় সেইটো নিশ্চিত কৰিবৰ কাৰণে এই আইনখন গঠন কৰা হৈছে। আৰু লাষ্ট মই এটা কথা ক'ব বিচাৰোঁ যে চমুকে যে ভাৰতবৰ্ষই এতিয়া বিচাৰিছে যে জব চিকাৰ্ছ উৎপন্ন নহওক, জব ক্ৰিয়েটাৰ্ছ উৎপন্ন হ'ব লাগে, তাৰমানে জব যাতে দিব পাৰে, জব যাতে দিব পাৰে। হয় হয়, ধন্যবাদ জনাইছোঁ। আৰু সত্যম শইকীয়া অন্তিম মন্তব্য এটা বা দুটা শব্দত আপুনি অন্তিম মন্তব্য দিব, আপুনি কি ক'ব গোটেই আলোচনাৰ শেষত এইটোৱে কওঁ যে যিহেতু তেওঁ কৈছে যে ধৈৰ্য ধৰিব লাগিব আমি, চ' আমি যিহেতু বহুত ভাল কাম এটাত আগবাঢ়িছোঁ, আমি আশা কৰোঁ আমাৰ চৰকাৰে আগবঢ়াই নিব, ভালকৈ ইমপ্লিমেণ্টেশ্যন কৰে, অলপ ধৈৰ্য ধৰিব লাগিব। আৰু আশা কৰোঁ নতুন প্ৰজন্ম এনেকৈ আগবাঢ়ি যাওক, যিহেতু এইটো পুৰা 5+3+3+4 মানে 15 বছৰৰ এটা প্লেন বুলিয়ে ক'ব লাগিব। চ' মই যোনটো কৈছিলোঁ যে আমি 20 বছৰ পিছত দেখা পাম, মোক কোৱা সেইটোৱে কাৰণ আছিল যে 5+3+3+4 মানে পুৰা 15 বছৰ পিছত আমি ৰিজাল্টটো গম পাম যে নেক্সট প্ৰজন্মই এইটো পলিচিত পঢ়াৰ পিছত কেনেকুৱাকৈ আগবাঢ়িছে। হয়, ধন্যবাদ জনাইছোঁ সকলোকে, ধন্যবাদ জনাইছোঁ। উৎপল শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ, কৌশিক পাল দাস আপোনাক ধন্যবাদ জনাইছোঁ, সত্যম শইকীয়া আপোনাকো ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য জনালে। আৰু এয়া লৈ পেলাই বৰ্তমান যি শিক্ষানীতি আছে তাক লৈ পেলাই বিতৰ্ক অব্যাহত আছে, কিন্তু এই শিক্ষানীতিয়ে প্ৰকৃততে শিক্ষা আৰু শৈক্ষিক সমাজক কিমান লাভান্বিত কৰিব তাক লৈ নিঃসন্দেহে এটা প্ৰশ্ন উত্থাপন হ'বই যে কেনেধৰণে ইয়াক লাভান্বিত কৰিব আৰু দেশৰ শিক্ষানীতি কোন দিশত যাব আৰু বিশেষকৈ শৈক্ষিক সমাজে ইয়াৰ পৰা কেনেধৰণে লাভান্বিত হ'ব। চৰকাৰৰ দায়িত্ব আছে পুংখানুপুংখভাৱে গোটেই কথাখিনি বিস্তৃতভাৱে কোৱাৰ। ৰাজ্যৰ শিক্ষামন্ত্ৰীজনেও কথা কিছু কৈ আছে, কিন্তু তেওঁ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিয়েই সকলোবোৰ কথা আগবঢ়োৱা উচিত, কাৰণ নহ'লে জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে শিক্ষামন্ত্ৰীয়েও শিক্ষাৰ ক্ষেত্ৰত যেতিয়া তেওঁ মন্তব্য কৰিব তেতিয়াও যাতে কিছু সুস্থিৰ হৈ পেলাই মন্তব্য কৰে, সেইটো এটা গুৰুত্বপূৰ্ণ এটা দিশ তেখেতেও ভাবি চাব লাগে, চৰকাৰেও ভাবি চাব লাগে। আৰু এই নতুন শিক্ষানীতিয়ে যাতে দেশক লাভ কৰে আৰু পুৰণা যিবোৰ পৰম্পৰা আছে সেই পুৰণা পৰম্পৰাবোৰৰ মাজত শৈক্ষিক সমাজ যাতে বিনষ্ট নহয় আৰু আলোচনা আৰু বিতৰ্কৰ মাজত যাতে শৈক্ষিক সমাজ বিনষ্ট নহয় তাৰ বাবে আমি সকলোৱে গুৰুত্ব দিব লাগিব। টাইম এইটৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।